মৰ্নিং এভৰিৱান সকলোৰে ভালনে আজি এতিয়া বাজিছে 7:30 মানে 7:30 মই 7:30 গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ তাৰ আগতে মোৰ যোনখিনি কৰিবলগীয়া কাম মই কৰি ললোঁ ঘৰুৱা কাম যেটো ঘৰ হৰা ঘৰ মোচা আছিল মোৰ আৰু মোৰ ফুলখিনি মই যেহেতু ৰাতিপুৱাই ফুলখিনিক অলপমান টাইম দিওঁ কাৰণ দিনটোলে নোৱাৰি মানে বহুত গৰম পৰিছে আৰু পিছবেলা টাইমতটো নোৱাৰি গৰমটো থাকে সেই কাৰণে মই যি কৰো ফুলখিনিক অলপমান ৰাতিপুৱাই বন গুছোৱা বন চিকুনোৱা আৰু মানে মাটি দিব থাকিলে মানে সেইখিনি কাম কৰো আৰু পানী দিয়া কামটো মই সদায় পিছবেলা 6টা আন্ধাৰ টাইমত কৰো যেহেতু ফুলত সদায় ৰাতিপুৱা একদম ৰাতিপুৱা টাইমত নহলে একদম গধূলি টাইমত পানী দিব লাগে যেহেতু মাছ ভাগত যদি আপুনি পানী দিয়ে ফুলে দুখ পায় বুলি মই জানো সেইখিনি হৈ গল তাৰ পিছত মই গা পা ধুই ৰেডি হৈ আহিলো গা পা ধুই ৰেডি হোৱা পাছত এতিয়াতো খুব গৰম দিন পৰিছে গৰম দিনতটো ম্যাক্সিমামৰ ওলাই যায় মানে ঘৰৰ পৰা ওলাই গলেও সানবাৰ্ন হয় আৰু ভিতৰত সোমাই থাকিলেও কিছুমানৰ গৰমত সানবাৰ্ন হয় ওলাই গলেতো কবই নালাগে সেই কাৰণে মই প্ৰটেকচন লৈ থাকো সদায় সানবাৰ্নৰ কাৰণে ঘৰুৱা টিপসও লগাও কিবা কিবি সেইবিলাক এদিন বেলেগ এটা ব্লগত দেখাম বাৰু মই ঘৰুৱা টিপস কি লগাও তাৰপিছত আজি মই আপোনালোকক ক'ব বিচাৰিছো ৱাও সানস্ক্ৰিন লোশন matte finish এই দুটা সক 35 আৰু 55 এই দুটা ইউজ কৰো মই ঘৰৰ ভিতৰত থাকিলে মই 35 টো ইউজ কৰো আৰু বাহিৰলৈ ওলাই গলে মই 55 টো ইউজ কৰো যেহেতু বাহিৰত বহুত বেছি গৰম আৰু মোৰ অত্যন্ত সানবাৰ্নৰ প্ৰবলেম আছে সেই কাৰণে মই 55 SPF 55 টো ইউজ কৰো খুব ভাল প্ৰডাক্ট হয় মই মাৰ্চ ফেব্ৰুৱাৰী লাষ্টৰ পৰা ইউজ কৰি আছো যেহেতু সামাৰ অহাৰ আগে মই প্ৰটেকচনটো লওঁ তেতিয়া মোৰ স্কিনটো ভাল হৈ থাকে মই আজি যেহেতু ঘৰৰ ভিতৰতে থাকিম সেই কাৰণে মই 35 টো ইউজ কৰিম এতিয়া 35 টো এটো সক 35 বহুত ভাল হয় এটো ম্যাট ফিনিশ হয় আৰু অটোলজিক্যালি টেস্টেড হয় খুব ভাল হয় মই ভাল পাইছো আৰু যি সকলৰ বহুত সানবাৰ্নৰ প্ৰবলেম আছে সেই সকলে ৱাও সানস্ক্ৰিন 35 আৰু 55 আপোনালোকে ইউজ কৰিব পাৰে 35 টোৰ আপোনাৰ প্ৰাইচটো হৈছে 375 আৰু 55 ৰ প্ৰাইচটো হৈছে 499 এইটো সো এতিয়া মই যেহেতু গা পা ধুই আহিলো মই ঘৰতে থাকিম আজি সেই কাৰণে মই 35 টো ইউজ কৰিম দেখাই দিছো আপোনালোকক বেছি নলব ইমানটো লৈছো মই টপ যেহেতু সানবাৰ্ন অকল মুখতে নহয় মোৰ ডিঙি সিঙি সবতে হয় সেই কাৰণে উলাই থকা সকলোবোৰ জেগাতে মই সান লোশন লগাও সক কিমান ধুনিয়া লগোৱাৰ লগে লগে স্কিনৰ লগত মেল্ট হৈ গৈছে বহুত ভাল হয় সফট হয় এনেকুৱা একো ফিল নহয় যেন মই কিবা মুখত লগাইছো একদম লাইট একদম ক্ৰিমি সফট হৈ থাকে স্কিনটো আৰু অলপ দেৰি পাছত লগোৱাৰ লগে বগা লাগে কিন্তু স্কিনৰ লগত এডজাস্ট হৈ যায় ক্ৰীমটো খুব ধুনিয়া হয় আপোনালোকে ইউজ কৰিব মই ভাল পাইছো সেই কাৰণে আপোনালোকৰ আগত শেয়াৰ কৰিলো কথাটো এতিয়া চাবৰে 55 টো একেই এটো 55 মই 55 টো হাততে ইউজ কৰি দেখাই দিছো এয়া চাবৰে এয়া বগা হৈ আছে না অলপ দেৰি পাছত চাব কি ধুনিয়া স্কিনৰ লগত মেল্ট হৈ যায় ইয়াছো কি ধুনিয়া প্ৰডাক্ট মই বহুত বেছি ভাল পাইছো মই কৈছো নহয় বহুত বেছি মই সেইকাৰণে আপোনালোককো জনাও বুলি আজি দেখাই দিলো ৱাৰ প্ৰডাক্ট কিটা মই বহুত ভাল পাইছো ইমান বছৰে মই যিমানখিনি সানস্ক্ৰিন ট্ৰাই কৰিলো ডক্টৰে দিয়াৰ পৰা আদি কৰি বেলেগ প্ৰডাক্ট বিলাক কিন্তু মই এই ৱাৰ সানস্ক্ৰিনৰ নিচিনা মানে ভাল পোৱা নাই মানে ভাল পাইছো আপোনালোকে ইউজ কৰিব দুটা আৰু ভাল পাব
কেলে কৈছোঁ মই যিহেতু ভাল পাইছোঁ আৰু অল স্কিন টাইপ হয় আজি মইতো লগাই মেলি ৰেডি আজি দিনটো কি কৰিম দেখাম বাৰু আপোনালোকক আৰু বজাৰৰ পৰা অলপ জলকীয়া আনিছিলোঁ সস্তাত পাই ভাবিলোঁ জলকীয়া আচাৰ অলপে বনাই পেলাম কিয়নো জলকীয়াবোৰ বেছি দিন থৈ দিলে মানে বেয়া হৈ যায় যিহেতু ফ্ৰিজত থলেও কিবা ভাল মানে কি হৰকে আছিল কাৰণে নষ্ট হোৱাতকৈ মই আচাৰকণ বনাই থওঁ বুলি ভাবিলোঁ আপোনালোকে এটা কাম কৰিব কি ক'ম আৰু আমাৰ ঢলা নিচিনা জেগাত মানে তিনিচুকীয়া ডিষ্ট্ৰিক্ট ঢলা নিচিনা জেগাত যিহেতু ৰাতিপুৱা সময়ত চাৰেটো বহুত সোনকালে পোহৰ হৈ যায় 4:30 5:30 মানে 6টা 6:30টাৰ ভিতৰত এখন মানে বজাৰ বহে সেই বজাৰখনত আপোনালোকৰ হেৰি হোলসেল ৰেটত চব্জি পায় আপোনালোকে যদিও ঘৰত মানে ঘৰত যদি বিয়া মানে শ্ৰাদ্ধ পাতিছে তেন্তে আমাৰ ঢলাৰ পৰা বজাৰ কৰি নিব পাৰে সস্তাতে বহুত সস্তাতে চব্জি পোৱা যায় মানে কি আৰু আপোনালোকে মানে ঘৰৰ ওচৰ বজাৰখনত যিটো দামত কিনিব সেইটো দামতকৈ আপোনালোকে সস্তাত ইয়াত পাব সেইটো সস্তাটো অকল ৰাতিপুৱাই থাকে আপোনাৰ 5:30টাৰ পৰা 6:30 7টালৈকে এখন বজাৰ বহে আৰু মানে কি বেপাৰীবিলাক আহি সেই বস্তুবোৰ কিনি লৈ যায় বেপাৰীবিলাকে আনোতে আৰু বস্তুবিলাক সৰহকে কিনিব লাগে সেইকাৰণে কৈছোঁ বিয়া ঘৰত যদি কিবা অকেজন পাতে তেতিয়া আপোনালোকে ঢলালৈ আহিব চব্জি বজাৰ কৰিবলৈ আৰু মাছৰ বজাৰ কৰিবলৈও ঢলালৈ আহিব কিয় কৈছোঁ ঢলাত মাছৰ ডাক বহে সস্তাতে ভাল ভাল মাছ পায় আপুনি ৰাতিপুৱাই আহিব লাগিব কিন্তু 6টা 6:30 ভিতৰত নহ'লে পিছলে 7টা বজাৰ পাছত আৰু আপোনালোকৰ চব বস্তুৰ ঢলাটো দাম বাঢ়ি যায় খিনিয়ে ঠিক আছে মই অলপ দেৰি আগতে কৈছিলোঁ জলকীয়াৰ কথা তেন্তে মই জলকীয়া আচাৰকণ কেনেকৈনো বনাওঁ আপোনালোককো দেখাওঁ আহকচোন চাওক মই আজি জলকীয়া আচাৰ বনাম তেন্তে আহকচোন আপোনালোককো দেখাওঁ কিদৰে বনাওঁ মই জলকীয়া আচাৰ প্ৰথমে মই কেঁচা জলকীয়া লৈ লৈছোঁ পুৰা একদম সেউজীয়া কেঁচা জলকীয়া অলপ ধুই ৰ'দত দি লৈছোঁ যাতে পানীটো যায়গে আৰু যদি আপুনি কেতিয়াবা আচাৰখিনি বনোৱা টাইমত যদি বৰষুণ দিয়ে আপুনি কি কৰিব জলকীয়াখিনি কাপোৰ এখনে জলকীয়াখিনি ভালদৰে মোহাৰি ল'ব কেলে কৈছোঁ যদি জলকীয়াত পানীটো থাকে নহয় জলকীয়াত আচাৰটো বেছি দিন মানে নাথাকে বেয়া হৈ যায় পানীটো থাকিলে মানে ইয়াত মই বগা সৰিয়হ আৰু চব কুটি ভালকৈ ৰ'দত শুকুৱাই মিক্সিত মাৰি লৈছোঁ এয়া চব মিহি পুৰা জলকীয়া আচাৰখিনিৰ কাৰণে মই এই মছলাখিনি আপোনালোকক দেখুৱাইছিলোঁৱে এইখিনি আমচুৰ পাউডাৰ এইটো পেকেটটো আমচুৰ পাউডাৰৰ পেকেটটো দেখাই দিছোঁ মই আমচুৰ পাউডাৰ লৈ লৈছোঁ আৰু এইখিনি নিমখ এইখিনি গোটেইখিনি মই মিক্স কৰি দিম এনেকৈ এইদৰে মই গোটেই জলকীয়াখিনি এনেকৈ ফালি গোটেইখিনি এনেকৈ উলিয়াই ল'লোঁ এনেকৈ ফালি ল'লোঁ ফালি গোটেই গুটিবিলাক উলিয়াই ল'লোঁ জলকীয়াটোৰ ভিতৰত এনেকৈ বস্তুখিনি গোটেই মছলাখিনি সুমুৱাই দিম সৰহকৈ ভৰাই দিব এনেকৈ গোটেইখিনি জলকীয়া আপুনি মছলাখিনি ভৰাই ল'ব গুটিটো থ'লে কি হয় বহুত বেছি জ্বলা হয় জলকীয়াটো খাবলৈ সেইকাৰণে মই অলপ গুটিবোৰ উলিয়াই দিওঁ ফালি পিনে জলকীয়াটো এয়া হৈ গ'ল চব জলকীয়াৰ ভিতৰতে মই মছলাখিনি ভৰাই ল'লোঁ ইয়াৰ পাছত মই কেঁচা মিঠাতেল দিম ইয়াৰ ওপৰত একদম অলপ বেছি নহয় এতিয়া কেঁচা মিঠাতেল অলপ দি দিছোঁ বেছি নহয়
অলপ দিছোঁ যাতে গোটেই জলকীয়াখিনি সান খায়। এনেকৈ মিক্স কৰি দিছোঁ। এইখিনি মোৰ ৰেডি হৈ গৈছে জলকীয়া আচাৰ। যদি ৰুটি বনোৱাৰ পাছত ভাজি বনাবলৈ আপোনাৰ মন নাযায় তেতিয়া এই জলকীয়া আচাৰটো লৈ আপুনি খাব পাৰে ধুনীয়াকৈ। বৰ ভাল লাগে খাই। পানী লগা জ্বৰ হৈছিলে আচাৰটো খাই দিলে একদম নাকৰ ফুটাটো খোল খাই যায়। মই এতিয়া আমচুৰ পাউডাৰ দিছোঁ ইয়াত। আমচুৰ পাউডাৰ সলনি আপুনি নেমু ৰসো দিব পাৰে। আপোনালোকে এইখিনি 2-3 দিনমান ৰ'দত দি শুকান চিচা বটল এটাত ভৰাই থ'ব আৰু বহুত দিনলৈকে খাব পাৰিব। আৰু এটা কথা, আচাৰ বনোৱাৰ পাছত আপোনালোকে কেতিয়াও তিতা হাত নলগাব। তিতা হাত লগালে বা বটলটো বা হাতখনো যদি তিতা হৈ থাকে বা তিতা চামুচো লগায় আচাৰটো একদম বেয়া হৈ যায়, ভেঁকুৰি যায়। সেইকাৰণে কেতিয়াও তিতা চামুচ বা তিতা হাত লগাব নালাগে। আৰু একেটা প্ৰচেছতে আপোনালোকে সৰু সৰুকৈ জলকীয়াটো কাটিও বনাব পাৰে। ছেম প্ৰচেছ, ভাল লাগে, খুব ভাল লাগে খাই। তেন্তে আজি মোক জনাব জলকীয়া আচাৰটো আপোনালোকৰ কেনেকুৱা লাগিলে। তেন্তে আজিলৈ মই ব্লগটো ইমানতে সামৰিছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। ছাবস্ক্ৰাইবৰ কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল বুটামটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া বা আহি থকা ভিডিঅ' সকলোবোৰ আপোনালোকে চাবলৈ পায়। বাই বাই।